বিশ্বনাথৰ গ্ৰীণ আছিয়ানা হোটেল এণ্ড ৰিজৰ্টৰ স্বত্বাধিকাৰ ডক্টৰ কিশোৰ হাজৰিকাৰ মহানুভৱতা। ৰঙালী বিহুৰ উৰুকাৰ দিনাই সাংবাদিকসকলৰ নামত উপহাৰ দিলে এখন সাংবাদিক উদ্যান। আজি ৰঙালী বিহুৰ উৰুকাৰ দিনা বিশ্বনাথ আৰু বিশালীৰ সকলো সাংবাদিকসকলক একোখনকৈ ফুলাম গামোচাৰে বিহুৱান যাচি গ্ৰীণ আছিয়ানা স্বত্বাধিকাৰী ডক্টৰ কিশোৰ হাজৰিকাই। সাংবাদিকসকলৰ প্ৰতি তেওঁৰ মৰম প্ৰতিফলন দেখা গ'ল আজিৰ দিনটোত। তেওঁ সাংবাদিকসকলক এখন সুন্দৰ উদ্যান উপহাৰ হিচাপে দিয়ে। এই উদ্যানখনত সাংবাদিকসকলে নিজ হাতেৰে গছপুলি ৰোপণ কৰি আনন্দিত হয় আৰু সকলোৱে ডক্টৰ কিশোৰ হাজৰিকাক ধন্যবাদেৰে উপচাই পেলায়। উক্ত অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক অমিতাভ বৰুৱা, ৰতন ভূঞা, নিৰঞ্জন হাজৰিকা, ভুৱন লুইটেল, খগেন মটক, প্ৰকাশ কায়স্থ, তুষাৰ হাজৰিকা, আমিৰ খান আদি। উক্ত অনুষ্ঠানৰ শেষত সাংবাদিকসকলক পিঠা পনা, দৈ চিৰা, পায়স আদিৰ আপ্যায়ন কৰা হয় আৰু বিশ্বনাথ ঘাটৰ বিহু দলৰ দ্বাৰা বিহু নৃত্যৰ প্ৰদৰ্শন কৰা হয়। আৰু সকলো ইলেক্ট্ৰনিক মিডিয়া হওক, প্ৰচাৰ মাধ্যমৰ জৰিয়তে হওক, তেওঁলোকে আমাৰ প্ৰচাৰ কৰে আমাৰ কৰ্ম। সেই কথাৰ লগত সংগতি ৰাখি আজি সাংবাদিকৰ জৰিয়তে কিছু বিষয়ৰ ওপৰত হওক উদ্যান গঢ়ি উঠা উদ্যান কেতিয়াও নমৰে। লগতে পাৰিবাৰিক সাংবাদিকৰ দৃষ্টি সদায় থাকিব। মই আশা ৰাখিছোঁ এই উদ্যান এটা সুন্দৰ ৰূপ হৈ উঠক। আমি ফুলৰ গছ লগাইছোঁ, সকলোৰে থাকে। আচলতে পৃথিৱী সেউজময় কৰাৰ দায়িত্ব সকলোৰে থাকে, কাৰণ গোলকীয় যি উষ্ণতা বাঢ়ি গৈ আছে, সেই গোলকীয় উষ্ণতাৰ তাপমাত্ৰা কমাবৰ কাৰণেই আমাৰ বৃক্ষৰোপণ আটাইতকৈ প্ৰয়োজনীয়। ভাৰতত যিমান বৃক্ষ আছে তাতকৈ আৰু বহু বেছি বৃক্ষৰ প্ৰয়োজন ৰোপণ কৰা। গতিকে এই ক্ষেত্ৰত আমি বহু বছৰ ধৰি প্ৰচেষ্টা কৰি আছোঁ। এইবাৰ সমাজৰ এক অবিচ্ছেদ্য অংগ হিচাপে থকা সাংবাদিকসকল, সেই সাংবাদিকসকলক লগত লৈ পেলাই আমি ৰঙালী প্ৰাক্ষণত এই কাৰ্যসূচীটো লৈছোঁ। এইকাৰণে এই সময়ত লোৱা হৈছে, ৰঙালীৰ সময়ত, কাৰণ এই সময়ত এটা বাৰিষাৰ এটা সময় হয়। ইয়াত যেতিয়া বৰষুণ দিলে গছজোপা নিজে নিজে জীপাল হৈ সোনকালে বাঢ়ি অহাত সহায় হয় আৰু নতুন পাত সলাই গছে আৰু সেউজময় হৈ উঠে। গতিকে আমি আশা কৰিছোঁ যে আপোনালোকৰ হাতেৰে যিকেইজোপা বৃক্ষৰোপণ কৰা হৈছে, সেই বৃক্ষৰেও আমাৰ প্ৰকৃতি সেউজময় হৈ উঠক আৰু সমাজত এটা ইতিবাচক বাৰ্তা লাভ কৰক যে সকলোৱে মিলি বৃক্ষৰোপণ কৰিব লাগে। আৰু বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চয়ানৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।